মহাশান্তি হৈবা পতেশ্বৰী ধৰ্ম কচা হন্তে একনে দন্ত সিদ্ধান্ত ত্ৰাহি কৃষ্ণ কৃষ্ণ উমৰন্তে মাত্ৰ জান্ত কুমৰে আতাশ পাৰে মাৱৰ কলাত নৃপতিৰ গাঁঠি লাঠি উঠি মেলৈ দুই হাত ৰেখিৰ মূৰ্তিক দেখি কাম্পে তৰতৰি চকু মুদি লুকাই ল মাৱৰ গলে ধৰি প্ৰভু দুজনকে যামনে নৃপতি নয় কোনো বলন্ত বাক জানকে আহা বুলি নেন্ত আজৰি হৈবা আইখ প্ৰাণেশ্বৰী বুলি লৈ জান্ত ঘখাই ৰহিতাক্ষ কান্দে নৃপতিৰ মুখ চাই হেন দেখি প্ৰজা হবে কৰৈ হাহাকাৰ হৰি হৰি মাও কিনো বিপত্তি তোমাৰ চন্দ্ৰে সূৰ্যে দেখিবাক নপাও যাহাক কৈৰৱ নবাসী ঋষি কবাৱে তোমাক কৃষ্ণ হয় মোৰ আজন্মৰ সেৱাৰ স্থল শ্ৰীমন্ত শংকৰদেৱ সুন্দৰ মূল কাণ্ডাৰী স্বৰূপ পৰম পূজনীয় প্ৰধান সম্পাদক বাপজনাকে প্ৰমুখ্য কৰি ভকতি প্ৰসাদ এই মহান অনুষ্ঠানটিৰ সভাপতি সম্পাদক বাপজনাকে প্ৰমুখ্য কৰি গুৰুজনাৰ একান্ত সেৱক সাধুৰ তত্ত্ব উহিত বাপাই সমস্ত জয় জয়তে এই অভাজনে আপোনাক কদৌতিৰে শ্ৰী চৰণত পুৱাৰ সেৱা ভাগি আগবঢ়ালো কৃষ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই অনুপম শাস্ত্ৰ হৰিচন্দ্ৰ উপাখ্যান ইতিমধ্যে আপোনাসৱৰ মাজত ধাৰাবাহিকভাৱে অতি সুন্দৰ আৰু প্ৰাঞ্জলতাৰে পাঠ বিশ্লেষণ আগবঢ়োৱা হৈছে আমি আজি নিমিত্ত মাত্ৰ আপোনাসৱৰ আজ্ঞা শিৰত লৈ আমি আগবাঢ়ি আহিছো দুআষাৰ বিশ্লেষণ আমি আগবঢ়াম আমাৰ উদ্দেশ্য কিছু দিব লাগে কিছু ল'ব লাগে মিলিব লাগে মিলাব লাগে আমি অকল দিবলৈ অহা নাই ল'বলৈও আহিছো মিলিবলৈও আহিছো মিলাবলৈও আহিছো কি যি কি নহওক আমি অলপ আগলৈ যাব বিচাৰিছো পৰম কৃপালু গুৰুজনাই এই হৰিচন্দ্ৰ উপাখ্যানৰ আধাৰত আমালৈ কি বাৰ্তা প্ৰেৰণ কৰিছে এই ভাগে আমাৰ মূল বিশ্লেষণৰ বিষয় ইয়াৰ মূল ব্যক্তিজনে হৈছে হৰিচন্দ্ৰ এতিয়া প্ৰশ্ন হ'ল হৰিচন্দ্ৰ কোন শাস্ত্ৰৰ আধাৰত আমি অনুভৱ কৰিব পাৰিলো প্ৰভু ভগৱন্তৰ একান্ত সেৱক পৰম বৈষ্ণৱ মহাভক্ত হৰিচন্দ্ৰ এগৰাকী সেৱক আছিলে ভগৱন্ত প্ৰভুৰ অভয় চৰণত তেওঁ কায় বাক্য মনে উদ্বিহ বিশ্বাসে এক শৰণ গ্ৰহণ কৰা এগৰাকী একনিষ্ঠ সেৱক আছিলে আৰু মহাপুৰুষ গুৰুজনাই আমালৈ এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে হৰিচন্দ্ৰৰ জৰিয়তে যে সত্য ধৰ্ম কোনো কাৰণত কোনো পৰিস্থিতিত আমি কেতিয়াও ত্যাগ কৰিব নালাগে ইয়াত প্ৰশ্ন এটা আহিব
যে সত্য মানে কি মহাভাৰতৰ উদ্যোগ পৰ্বত এভাগী কথা আছে ন সভা ইয়ত্ৰ ন সন্তি বৃদ্ধাঃ ন তে বৃদ্ধা এ ন বদন্তি ধৰ্ম্যম ন সো ধৰ্ম ইয়ত্ৰ ন সত্যমস্তি অৰ্থাৎ নচা সভা সেইখন সভা তেতিয়ালৈকে সভাৰ মৰ্যাদালৈ নাহে যেতিয়ালৈকে সেই সভালৈ বৃদ্ধ লোকসকলৰ আগমন নহয় কিন্তু সেই বৃদ্ধ লোকসকল কেনেকুৱা হ'ব লাগিব ন তে বৃদ্ধাঃ এ ন বদন্তি ধৰ্মম তে সেইসকল বৃদ্ধও কিন্তু বৃদ্ধ নহয় যিসকল বৃদ্ধই ধৰ্মৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰে ধৰ্মৰ ব্যাখ্যা দিব নোৱাৰে ধৰ্ম কি বুজি নাপায় যে তেওঁলোক বয়স বৃদ্ধ হ'ব পাৰে কিন্তু জ্ঞান বৃদ্ধ নহয় আমাৰ সৌভাগ্য আজি এই অনুষ্ঠানত আপোনাক জ্ঞান বৃদ্ধ মহামহন্তৰ শ্ৰীচৰণত আমি দুআষাৰ বক্তব্য আগবঢ়াবলৈ পাই নিজকে ধন্য মানিছো পৰৱৰ্তী পৰ্যায়ত ক'লে যে নচো ধৰ্ম্য সিহঁতৰ ন সত্যমস্তি যে জগতত বহুতো ধৰ্ম আছে যে সেইবিলাক ধৰ্মও ধৰ্ম নহয় সিহঁতৰ ন সত্যমস্তি যি ধৰ্ম সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় এতিয়া প্ৰশ্ন হ'ল সত্য কি সত্য দুভাগত বিভক্ত এক পৰম সত্য দুই খণ্ড সত্য যেনে মই ভাত খাই জীয়াই থাকো ই সত্য কিন্তু পৰম সত্য নহয় কিয়নো আন উপাদেয় আহাৰ খায়ো আমি জীয়াই থাকিব পাৰো কিন্তু মানুহ মৰণশীল গাখীৰ বগা ই সত্য এনেকুৱা সত্য পৰম সত্য য'ত পৰম সত্য থাকে তাতে ধৰ্ম থাকে হৰিশ্চন্দ্ৰ উপাখ্যানৰ জৰিয়তে গুৰুজনাই আমালৈ এই বাৰ্তা প্ৰেৰণ কৰিছে যে পৰম সত্য কেতিয়াও ত্যাগ নকৰিবা সত্যত কোন আছে সত্যত পৰম ঈশ্বৰ আছে আৰু এই সত্য কোন স্বয়ং শিৱই হৰমোহনত বৈকুণ্ঠপতি ভগৱন্ত কৃষ্ণদেৱৰ চৰণত হাতযোৰ কৰি অৱনত মস্তকেৰে ঘোষণা কৰিছিল যে প্ৰভু তুমি কেৱলে সত্য মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান যে তুমি পৰম সত্য তুমি কেৱল সত্য তোমাৰ অবিহনে সকলো মিছা গতিকে জ্ঞানীজনে সদায় তোমাক হৃদয়ত ধ্যান কৰে এই কাহিনীৰ জৰিয়তে এই বাৰ্তা জনসমাজলৈ হৰিচন্দ্ৰৰ জৰিয়তে মহাপুৰুষ গুৰুজনাই বিলাই দিছে আনহাতে হৰিচন্দ্ৰ কেনেকুৱা আছিল কৃষ্ণত একান্ত ভক্ত আছিল কৃষ্ণ বিনে কৃষ্ণ ভিন্ন অন্য দেৱতাৰ সেৱা পূজা হৰিচন্দ্ৰই কিন্তু কেতিয়াও গ্ৰহণ কৰা নাছিল উদাহৰণ তেওঁৰ ৰাজসী যজ্ঞ তেওঁ যজ্ঞ কৰিবলৈ মন মেলিলে আৰু কুলগুৰু বশিষ্ঠৰ পৰামৰ্শ বিচাৰিলে তেতিয়া বশিষ্ঠই সিদ্ধান্ত দিলে যে মহাৰাজ প্ৰথমে বুলিলা পুঁজি উপগণপতি ৰাজাই বুলন্ত গুৰুক কমল যুগুতি বশিষ্ঠই সিদ্ধান্ত দিলে মহাৰাজ আপুনি সদ্ভাৱনা কৰিছে আপুনি যজ্ঞ সফল কৰিবলৈ হলে প্ৰথমতে আপুনি গণপতি অৰ্থাৎ গণেশক পুজিব লাগিব লগে লগে ৰজাই প্ৰশ্ন কৰিলে ৰাজাই বুলন্ত গুৰুক কমল যুগুতি যে হে গুৰুদেৱ কি যুক্তিত মই অগ্ৰ পূজা গণেশলৈ আগবঢ়াম এইবুলি হৰিচন্দ্ৰই মত ব্যক্ত কৰিলে বশিষ্ঠৰ ওচৰত কি বুলি পৰম পুৰুষ হৰি তাংক এৰি আগে টিকাদনে গণেশক পুজিবাক লাগে সংসাৰত সাৰ জগতৰে আদি মূল
বিষ্ণুকে পূজিয়া বিষ্ণুকে দিবু ফুল হরিকে সবার আত্মা বান্ধৱ ঈশ্বৰ হেন হৰি তেজি নুপুজিবু লম্বোদৰ একনিষ্ঠ সেৱক এক শৰণত হৰিচন্দ্ৰ ব্ৰতী হৰিচন্দ্ৰই ঘোষণা দিলে যে পৰম পুৰুষ হৰিক ত্যাগ কৰি মই কেতিয়াও গণেশক পূজা কৰিব নোৱাৰো বিষ্ণুকে অৰ্পিবু যত পূজা যজ্ঞ দান বিষ্ণু ব্যতিৰেকে দেৱ নজানো হোৱান মই বিষ্ণু ব্যতিৰেকে কোনো দেৱতাৰ অস্তিত্বই স্বীকাৰ নকৰো বশিষ্ঠ আচৰিত হৈ গল আৰু বশিষ্ঠই সাৱধান বাণী শুনাই কলে যে মহাৰাজ বশিষ্ঠে বুলন্ত শুনা নৃপতি প্ৰধান গণেশক কৃষক কৰয় এতমান হে মহাৰাজ তুমি শুনা যে গণেশক আমি এই সন্মান কিয় আগবঢ়াব লাগে পাৰ্বতীৰ পুত্ৰ যত বিঘ্নিন ঈশ্বৰ তাংক নুপুজিলে কাৰ্য হৈবে অথন্তৰ পাৰ্বতীৰ পুত্ৰ গণেশ বিঘিনীৰ ঈশ্বৰ তেওঁক যদি আমি অগ্ৰপূজা নকৰো আমাৰ বিঘিনী অনিবাৰ্য লগে লগে হৰিচন্দ্ৰই কুলগুৰু বশিষ্ঠলৈ আঙুলি টুৱাই কলে নৃপতি বুলন্ত গুৰু নুবুলিও মোক মাধৱক আৰাধিলে দেহি লাগে হওক যে হে গুৰুদেৱ আপুনি আৰু কোনো কথা মোক ক'ব নালাগে আপোনাৰ এই সিদ্ধান্ত মই মানি ল'ব নোৱাৰো মই গণেশক অগ্ৰ পূজা দিব নোৱাৰো মই মাধৱকেই পূজা দিম গতিকে ঈশ্বৰ কৃষ্ণক পূজা আগবঢ়ালে মোৰ যদি কিবা দুৰ্গতি হ'বলগীয়াও আছে তেতিয়াহ'লে তালৈ মই ভয় নকৰো শেষত হৰিচন্দ্ৰই কলে বিঘ্নিক শংকায়ে নুপুজিবু শিশিকে উপনিক ভয়ে কোনে মুন্দি আছে যে বিঘিনিলৈ ভয় কৰি মই ঈশ্বৰ কৃষ্ণক ত্যাগ কৰি গণেশক পূজা কৰিম উপনিলৈ ভয় কৰি কোনেও কেতিয়াও মুণ্ডন নকৰে শেষত বশিষ্ঠৰ কি হ'ল চিত শুদ্ধ হ'ল আৰু আন ঋষিসকলৰ লগত আলোচনা কৰি বশিষ্ঠই সিদ্ধান্ত ললে কি বুলি বশিষ্ঠে লৈলন্ত আনো ঋষিৰ সন্মতি গণেশক তেজি ভজিলন্ত লক্ষ্মীপতি আন ঋষিসকলৰ লগত আলোচনা কৰি বশিষ্ঠই কি কৰিলে গণেশক ত্যাগ কৰি অগ্ৰ পূজা লক্ষ্মীপতি ভগৱন্ত বিষ্ণুৰ শ্ৰী চৰণত আগবঢ়ালে এয়াই আৰম্ভণি লগে লগে গণেশ কি হ'ল ঈৰ্ষা পৰায়ণ হ'ল গণেশ কি হ'ল ক্ৰোধান্বিত হ'ল যে ইমান দিনে তেওঁ পাই থকা অগ্ৰ পূজাৰ ভাগ হৰিচন্দ্ৰই তেওঁক অৰ্পণ নকৰিলে ইয়াত দুটা চৰিত্ৰ আমালৈ প্ৰকাশ কৰিছে গুৰুজনাই যে কৃষ্ণৰ চৰিত্ৰ আৰু আন দেৱতাৰ চৰিত্ৰ আন দেৱতা কেনেকুৱা স্বাৰ্থপৰ আন দেৱতা কেনেকুৱা হিংসুক কেনেকুৱা হিংসুক বিধি বুজি নেদে যদি অনেক বিঘিনি কৰি সপোনক ভয়ত দেখায় যদি বিধিবত সেই দেৱতাসকলৰ পূজা নকৰে তেওঁলোকে বিঘিনি আচৰণ কৰে আৰু বোলে সপোনতো পূজাৰ ভাগ বিচাৰে গণেশেও একেখিনি কৰ্মই কৰিলে সুযোগ বিচাৰি ফুৰিলে গণেশে যে হৰিচন্দ্ৰক কেনেকৈ তেওঁ ইয়াৰ প্ৰতিকাৰ কৰিব পাৰে এদিন হৰিচন্দ্ৰ বিজুবনলৈ গমন কৰিলে মৃগয়া কৰাৰ উদ্দেশ্যৰে এনেদৰে অৰণ্যত সোমাই হঠাৎ কি হ'ল কিছু স্ত্ৰীৰ ক্ৰন্দন তেওঁ শুনিবলৈ পালে আৰু এই স্ত্ৰীৰ ক্ৰন্দন কোনে কৰিছে যে মহৰ্ষি বিশ্বামিত্ৰই এক মহা সাধনাত ব্যস্ত আছিলে এনেকুৱা সাধনা যে মহাবিদ্যা সাধন্ত নিৰ্জন বনে বসি ব্ৰহ্মাৰো অসাধ্য ইটো বিদ্যা মনে গমি ধৰিলন্ত মহাব্ৰত নিয়মী যে এনেকুৱা তেওঁ ধ্যানত প্ৰবিষ্ট হ'ল যি ব্ৰহ্ম বিদ্যা ব্ৰহ্মাৰো অসাধ্য তেনেকুৱা বিদ্যা তেওঁ নিয়ন্ত্ৰণ কৰি নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল আৰু তেওঁৰ তেজৰ প্ৰভাৱ সহ্য কৰিব নোৱাৰি স্ত্ৰী ৰূপে বিদ্যাগণে কৰে আঁতৰাব স্ত্ৰী ৰূপ লৈ
বিদ্যাসকলে আৰ্তনাদ কৰিবলৈ ল'লে আৰু এই আৰ্তনাদৰ শব্দ শুনি হৰিচন্দ্ৰই যেতিয়া দেখিলে যে এইগৰাকীমান স্থিৰ ক্ৰন্দন আৰু হৰিচন্দ্ৰ কি হ'ল যে ক্ৰোধান্বিত হ'ল মোৰ ৰাজ্যত অবলাৰ ওপৰত এনেকুৱা অত্যাচাৰ কোনে কৰিলে যিজনে কৰিছে এইজনৰ কোনো নিস্তাৰ নাই এনেভাৱে যেতিয়া গ'ল সন্মুখত দেখা পালে যে বিশ্বামিত্ৰই উগ্ৰ ৰূপ ধৰি তেওঁলৈ আৰকত ৰঙা চকু উলিয়াই ভয়ংকৰ দৃষ্টি নিক্ষেপ কৰি ক'বলৈ ধৰিলে যে তই মোৰ ওপৰত এনেকুৱা বক্তব্য প্ৰদান কৰিবলৈ সাহস ক'ত পালি ঈশ্বৰখিনি আপোনাক চবে জানে ৰজাই ভয়ত কাকুতি মিনতি কৰিলে হৰিচন্দ্ৰই নামানে শেষত বিশ্বামিত্ৰই নামানে শেষত বিশ্বামিত্ৰই কি ক'লে যে তই যে ৰাজসী যজ্ঞ কৰিছিলি সেই যজ্ঞৰ দক্ষিণা তই মোক এতিয়া দে আৰু হৰিচন্দ্ৰই আনন্দ মনেৰে তেওঁক দক্ষিণা দিয়াৰ সিদ্ধান্ত ল'লে আৰু লগে লগে ঘোষণা দিলে আপুনি যদি বিচাৰে মই মোৰ সমস্ত আপোনাক অৰ্পণ কৰিবলৈ সাজু লগে লগে বিশ্বামিত্ৰই সমস্ত ৰাজ্যভাৰ চলে বলে কৌশলে দান হিচাপে হৰিচন্দ্ৰৰ পৰা কাঢ়ি ল'লে আৰু হৰিচন্দ্ৰই সেয়া আগবঢ়াই পত্নী পুত্ৰক লগত লৈ ৰাজ্যৰ পৰা তেওঁ ওলাই আহিল আৰু এনেদৰে আহোঁতে বাটত আকৌ বিশ্বামিত্ৰাই আগুৰি ধৰিলে যে তই কলৈ যাৱ এতিয়াও তোৰ গাত ৰাজ আভৰণ আছে এই ৰাজ আভৰণ মোক দে বুলি বলপূৰ্বকভাৱে তিনিওজনৰ পৰা ৰাজ আৱৰণ সহায় ল'লে আৰু শেষত বিচাৰিলে যে তই মোক এতিয়া দক্ষিণা দে ৰজা ম্ৰিয়মান ৰজাই ক'লে সেই ঋষিবৰ সমস্ত ঐশ্বৰ্য বিভূতি ৰাজ্যভাৰ ধন সম্পত্তি আপোনাক অৰ্পণ কৰিলো আমাৰ এতিয়া তিনিটা শৰীৰৰ বাহিৰে আন একোকেই নাই আপুনি মোক এমাহ দিন ধৰি সময় দিয়ক বিশ্বামিত্ৰই এমাহ সময় দিলে আৰু লগে লগে নিৰ্দেশ দিলে যে তই এই ৰাজ্যৰ পৰা এতিয়াই বাহিৰ হৈ যা কাৰণ তই যদি থাক মোক তোৰ প্ৰজাই কেতিয়াও খাতিৰ কৰি নচলিব তেনেভাৱে ৰজা হৰিচন্দ্ৰই পুত্ৰ পত্নী সমন্বিতে ৰাজ্যৰ পৰা বাহিৰ হ'বলৈ আহোঁতে বাটত প্ৰজাসকলে আগুৰি ধৰি ক্ৰন্দন কৰিছে ৰজাৰ গুণগান স্মৰণ কৰিছে আৰু ৰজাই তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছে আৰু এই বুলিও কৈছে যে সেই প্ৰজাসকল বৰ্তমান মই তোমালোকৰ ৰজা নহয় তোমালোকৰ ৰজা মহৰ্ষি বিশ্বামিত্ৰ গতিকে তোমালোক ইয়াৰ পৰা আঁতৰি যোৱা বিশ্বামিত্ৰই দেখিলে আকৌ বিষম অৱস্থা হ'ব এনেদৰে ৰজা আৰু প্ৰজাৰ কথোপকথন দেখি প্ৰজাৰ সহিতে কথা কহিবাৰ দেখি জ্বলি গৈলা ঋষি পাছে শনিকো নাপেক্ষী বিশ্বামিত্ৰই দেখিলে যে হৰিচন্দ্ৰই প্ৰজাসকলৰ লগত কিবা কথা পাতি আছে কৰ কৰি ঋষি চুবান্ত দান্ত দণ্ড তুলি জমে যেন ক্ৰোধে খেদি জান্ত তেওঁ এনেদৰে দাঁত কামুৰিছে কৰ্কৰ মৰ্মৰ শব্দ আহিছে আৰু অতি উগ্ৰভাৱে হাতত দণ্ড তুলি খেদি গৈছে হৰিচন্দ্ৰৰ কাষলৈ আৰু কি বুলি কৈছে যে ঠিক মই তোক ধিক্কাৰ দিছো তই ধৰ্মহীন তই হৰিচন্দ্ৰ এটা বাক্যৰ পৰা আঁতৰি অহা ব্যক্তি তোৰ কথা আৰু পানীৰ মাজত দিয়া ৰেঘাৰ সৈতে একে তই এতিয়াও ৰাজ্যৰ পৰা আঁতৰি যোৱা নাই এই বুলি ৰজাক বিভিন্ন গালি গালাজ কৰি বিশ্বামিত্ৰই ৰাজ্যৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছে আৰু দণ্ড হাতত তুলি এনেকুৱা এটা উগ্ৰ ৰূপ ধৰিছে আৰু প্ৰজা সাধাৰণৰ ওপৰত
কাৰোবাক যদি গতা মাৰিছে, কাৰোবাক চৰ মাৰিছে। আৰু বিশ্বামিত্ৰৰ এই উগ্ৰ ৰূপ দেখি প্ৰজাসকল যেনি পলাই পত্ৰং দিলে। হেন দেখি নিষ্পত্তিৰ কাম্পন্ত তৰি যাওঁ বুলি চলি যান্ত সিদ্ধ কৰি। আৰু হৰিচন্দ্ৰই ভয়তে কম্পমান হৈ 2 হাত জোৰ কৰি হে মহামান্য ঋষিবৰ, আপুনি অকণো অসন্তোষ নকৰিব, আমি এতিয়াই ৰাজ্যৰ পৰা বাহিৰ হওঁ বুলি সভ্যাক এটা হাতে ধৰি টানি পেলাই লৈ গৈছে। সভ্যাৰ কোলাত শিশুৰ ৰোহিতাক্ষ দেখি মহাকূপে বিশ্বামিত্ৰ দণ্ড তুলি কোবাইবে লাগিলা মহাদৈত্য মন্দ বুলি। এতিয়া শাস্ত্ৰমতে বিশ্বামিত্ৰই বোলে দণ্ড তুলি সভ্যাক অপঘাত কৰিছে বুলি দেখোন শাস্ত্ৰই ঘোষণা দিছে। আৰু এনেদৰে গালি দিছে, হাউৰে পাপিষ্ঠ কেনে নচাৰ ৰস পাৱ, এইবোৰ ৰাজসুখ বুলি ঘেলা অসগাৱ। পেহী বুলি দুনাই চুবা অন্তদণ্ড ধৰি, তথাপিতো মহাশান্তি সভ্যাপতেশ্বৰী। এনেদৰে বিভৎস আৰু অতি ভয়ংকৰ ৰূপ ধৰি তেওঁ দণ্ড ধৰি কোবাই যি উত্ৰাৱল হৈছে, ইমানতো সভ্যাই কি কৰিছে, ধৈৰ্য ধৰি আছে। ধৰ্মক চাহন্তে একো নেদন্ত সিদ্ধান্ত, ত্ৰাহি কৃষ্ণ কৃষ্ণ কুমৰন্তে মাত্ৰ জান্ত। এতিয়া আমাৰ আলোচ্য বিষয় 192 এই পদ্ধতি। ইমান অত্যাচাৰ, ইমান অপঘাত, এনেকুৱা প্ৰতিশোধ পৰায়ণ ভাৱত হিংসুক স্বভাৱেৰে বিশ্বামিত্ৰই যি উগ্ৰভাৱ ব্যক্ত কৰিলে, কিন্তু হৰিচন্দ্ৰই হওক বা সভ্যাই হওক, ধৰ্মক চাহন্তে একো নেদন্ত সিদ্ধান্ত। তেওঁলোকে ধৰ্মক ধ্যাই, ধৰ্মৰ কথা ভাবি কোনো ধৰণৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়া নাই, কোনো ধৰণৰ সিদ্ধান্ত দিয়া নাই। ত্ৰাহি কৃষ্ণ কৃষ্ণ কুমৰন্তে মাত্ৰ জান্ত। তেওঁলোকে এটাই কৰিছে, ত্ৰাহি কৃষ্ণ কৃষ্ণ, হে প্ৰভু কৃষ্ণ তুমি আমাক ৰক্ষা কৰা। হে অগতিৰ গতি, হে দয়াৰ সাগৰ, হে কৃপাৰ সাগৰ, হে দীনবন্ধু কৃষ্ণ, তুমি নাৰাখিলে আমাৰ এই আপদকালত ৰাখিত আৰু কোনো নাই বুলি তেওঁলোকে মনতে সুমৰণ কৰি ধীৰ গতিৰে গৈ আছে। এতিয়া আমাৰ বিশ্লেষণৰ বিষয় হ'ব এই 192 নম্বৰৰ পদভাগীৰ ধৰ্মক চাহন্তে কোন নেদন্ত সিদ্ধান্ত। এতিয়া প্ৰশ্ন হ'ল, ধৰ্ম মানে কি? সংস্কৃত ধী ধাতুৰ পৰা ধৰ্ম শব্দৰ উৎপত্তি হৈছে। ধী মানে ধাৰণ কৰা, মৰ্ম মানে মূল বস্তু। এতেকে মূল বস্তুটো বা সাৰ বস্তুটো হৃদয়ত ধাৰণ কৰাই হৈছে ধৰ্ম। এই যে আমি আদিতে কৈছিলো জগতত ধৰ্ম বহুত আছে, নচো ধৰ্ম যত্ৰ ন সত্যমস্তি, বোলে সেইবিলাক ধৰ্মও কিন্তু ধৰ্ম নহয় যদি সেইবিলাক ধৰ্ম সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এতিয়া সত্য কোন? বোলে ঈশ্বৰ কৃষ্ণই পৰম সত্য। গতিকে তেওঁলোকে ধৰ্মক ধাৰণ কৰি আহিছে, তেওঁলোকে ধৰ্মক ধ্যাইছে, আৰু ধৰ্মক ধ্যাই কোনো ধৰণৰ বাদ প্ৰতিবাদ নকৰি কৃষ্ণ নাম স্মৰণ কৰি তেওঁলোক লাহে লাহে ৰাজ্যৰ বাজ হৈ গৈছে। এতিয়া প্ৰশ্ন হ'ল, এনেকুৱা বিপদত ঈশ্বৰৰ নাম আমি স্মৰণ কৰিব পাৰিছোনে নাই, বা পাৰিম নে নাই? যদি পৰা নাই আমি পাৰিব লাগিব, আমি চেষ্টা কৰিব লাগিব। কাৰণ জীৱন নাটৰ ভাও কতনো কৰিলো শেষ, কৰি গলো কত অভিনয়, কতজনে কত ভাৱে, জীৱনৰ ভাও দি ভাগি গল মাথো নিহিলৈ। কৰিল জীৱননাথ ভাগিল জীৱননাথ, কৰি গল যৱনিকা পুৱতিৰ তৰাও লোকাল, শূন্য আজি নাথৰ স্মৃতিৰ কলিতা জ্বলি বহি বহি ৰাতিটো পুৱাল।
গতিকে আমি ধৰ্মক ধ্যাই সুখে দুখে মুখে জুনু চাৰু ৰামৰ নাম। সুখতো আমি কৃষ্ণ নাম, সুখতো আমি যদি কৃষ্ণ নাম ল'ব পাৰিছো, তেতিয়াহ'লে নিশ্চয় আমিও হৰিচন্দ্ৰৰ দৰে হ'ব পাৰিম। এই উপাখ্যানৰ জৰিয়তে গুৰুজনাই আমালৈ এই বাণীকেই বিলাই দিছে যে ধৈৰ্য ধৰা, ধৰ্ম কেতিয়াও নেৰিবা। কাৰণ ধি ধাতু, ধি মানে ধাৰণ কৰা, মৰ্ম মানে মূল বস্তু। এতিয়া মূল বস্তুটো কি? গুৰুজনাই ঘোষণা দিলে, ইহ পৰকালে নাম বিনে গতি নাই, চাৰিও বেদৰ দিশে মুখ্য অভিপ্ৰায়। ইহকাল আৰু পৰকাল উভয় কালতে নাম বিনে বোলে আমাক কোনেও গতি দিব নোৱাৰে। এই সিদ্ধান্ত কাৰ? বেদৰ সিদ্ধান্ত। আৰু এয়াই কি হৈছে? পৰম ধৰ্ম। আৰু সেই পৰম ধৰ্ম ৰজা হৰিচন্দ্ৰই হৃদয়ত ধাৰণ কৰিব পাৰিছিল কাৰণে এই মহা বিপদতো তেওঁ ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি কৃষ্ণ নাম স্মৰণ কৰিব পাৰিছিল। আমাৰ মনলৈ সংশয় আহে, গুৰুজনাই বাৰে বাৰে কৈছে কলিৰ পৰম ধৰ্ম জানা হৰি নাম। এয়া কিন্তু গুৰুজনাই যদিনো কৈছে, গুৰুজনাই সমস্ত শাস্ত্ৰৰ তত্ত্ব উদ্ধাৰ কৰি আনি পানীহেন ভাষাত আমালৈ আগবঢ়াইহে কৈছে। কাৰণ নামেই যে সাৰ, এই কথা ব্ৰহ্মাদেৱে সিদ্ধান্ত দিছিল। কেতিয়া? বেদত কি আছে, বেদৰ ৰহস্য কি, বেদৰ প্ৰকৃততে কৰণীয় কৰ্তব্য কি, বা বেদে কি কৈছে, ইয়াৰ তত্ত্ব জানিবৰ কাৰণে ব্ৰহ্মাই বোলে 3 বাৰ বেদ অধ্যয়ন কৰিছিল। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰৈ সংসাৰ। তেওঁ সিদ্ধান্ত দিলে যে 4 বেদৰ মূল তত্ত্ব হৈছে হৰি নাম শ্ৰৱণ কীৰ্তনেহে আমাক সংসাৰৰ পৰা পৰিত্ৰাণৰ পথ দেখুৱাই দিব। গতিকে এই কাহিনীৰ জৰিয়তে, এই পথফাকিৰ জৰিয়তে আমাক সোঁৱৰাই দিলে সুখতো দুখতো কৃষ্ণ বিনে আমাক আৰু কোনেও পৰিত্ৰাণ বা কোনেও ৰক্ষা কৰিব নোৱাৰে। এতিয়া বিশ্বামিত্ৰৰে ভয়ংকৰ ৰূপ দেখি কুমাৰে আকাশ পাৰে মাহৰ কোলাত নৃপতিক লাগি উঠি মেলৈ 2 হাত। কোচত ৰোহিতাক্ষ কুমাৰ বিশ্বামিত্ৰ ভয়ংকৰ ৰূপ দেখি কোমৰে চিঞৰিছে, ভয় খাইছে, 2 হাত মেলিছে ঋষিৰ ফাললৈ চাই। ঋষিৰ মূৰ্তিক দেখি কাম পেটৰ তৰি চক্ষু মুদি লুকাই ল মাওৰ গলে ধৰি। কিন্তু ঋষিৰ উগ্ৰ মূৰ্তি দেখি তেওঁ ভয়তে কঁপিবলৈ ধৰিলে আৰু চকু 2টা মুদি মাকৰ গাত, তাৰমানে পুনৰ মাকৰ বুকুত গলাত সাবটি ধৰি মুখ লুকুৱাবলৈ ধৰিলে। নৃপতিও আন একো নুবুলন্ত বাক, জানতে আহা বুলি নেন্ত আজুৰি সভ্যাক। আৰু ৰজা হৰিচন্দ্ৰয়ো কোনো ধৰণৰ বাক্য প্ৰকাশ নকৰি, হে মোৰ প্ৰাণৰ প্ৰিয়া সভ্যা, আহা বুলি হাতত সভ্যাক ধৰি ওলাই আহিছে। আইষ প্ৰাণেশ্বৰী বুলি লৈ যান্ত ঘষাই, ৰোহিতাক্ষ কান্দে নৃপতিৰ মুখ চাই। আৰু ৰোহিতাক্ষই পিতৃ হৰিচন্দ্ৰৰ মুখ চাই চাই কান্দিছে। কাৰণ তেওঁ একেবাৰে অবুধ শিশু। হেন দেখি প্ৰজা সবে কলৈ হাহাকাৰ, হৰি হৰি মাও কিনো বিপত্তি তোমাৰ। এতিয়া প্ৰজা সাধাৰণে এই অৱস্থাটো দেখি তেওঁলোকে হাহাকাৰ কৰিছে। তেওঁলোকে সভ্যাৰ গুণানুকীৰ্তন কৰি কান্দিছে। যিগৰাকী সভ্যাৰ ৰাজপটেশ্বৰী, ৰাজৰাণী হংসতুলিত শুৱে, বিভিন্ন মূল্যৱান অলংকাৰ পৰিধান কৰে, পৰিচাৰিকা সকলে যাৰ সেৱা শুশ্ৰূষা কৰে, এই ৰাজৰাণী আজিৰ এইটো অৱস্থা। স্বয়ং ৰজাৰ এয়া অৱস্থা, ৰাজকুমাৰৰ এই অৱস্থা। এই দেখি তেওঁলোকে হাহাকাৰ কৰি আকুলতাৰে
তেওঁলোকে কান্দিছে বা ৰজা ৰাণী ৰোহিতেশ্বৰ গুণ সোঁৱৰণ কৰিছে ইত্যাদি ইত্যাদি কাহিনীৰে এতিয়া আমাৰ পাঠাংশ আগবাঢ়িছে। হে বাপ আই সমস্ত, এতিয়া আমি যিমানখিনি পঢ়িম বা যিমানখিনি শুনিম ইয়াত বিশ্লেষণ বা ব্যাখ্যাতকৈ ভাঙনিয়েহে প্ৰাধান্য পাব। কাৰণ ইয়াত এটা কাহিনী প্ৰকাশ পাই আছে। বিশ্লেষণ বা ব্যাখ্যা দিবলৈ পৰমাৰ্থিক কথা কিছুমান লাগে, কিন্তু এতিয়া কথাখিনি আমি ভাঙনি আকাৰে আপোনাৰ সকলোৱে আগবঢ়াই যাম। নজনাটো আপোনাৰ সকলোৰে আমি থৈ দিম। পৰৱৰ্তী পৰ্যায়ত আমি নজনাটো আপোনাৰ সবে আগবঢ়ালে আমাৰো কৃতাৰ্থ হ'ব আৰু আপোনাৰ খবৰো কৃতাৰ্থ। মৰাম মহাশান্তি আইৰবে হেনখে বিলাই কেনমতে নৃপতি আগতে আচাই আবেশে জানিল হৰিচন্দ্ৰ তুমি মৰা এহি বুলি কান্দই প্ৰজা অন্তৰৰ পৰা এহি বেলা পাঞ্চ বিশ্ব দেৱ আখিলন্ত মহাদৈক দেখিয়া আশেষ কান্দিলন্ত হৰি হৰি মহাশান্তি শৰীৰ নহয় তোমাৰ সে দুখত সকলে দেহাদ কৃষ্ণ শব্দটো ক'লে আপুনি অকণমান ৰৈ যাব। কি নহওক এতিয়া প্ৰজা সাধাৰণে আলোচনা কৰিবলৈ ধৰিলে আৰু লগতে ধিক্কাৰ দিবলৈ ধৰিলে কাক যে বিশ্বামিত্ৰক। কি বুলি ক'লে হৰি হৰি মাও কিনো বিপত্তি তোমাৰ অভ্যাস লৈ পেলাই কৈছে হে আই তোমাৰ এনেকুৱা বিপত্তি আমি দেখি সহ্য কৰিব পৰা নাই। চন্দ্ৰে সূৰ্যে দেখি বাকৰে নপাৱে জাহাক শৰীৰ বনবাসী ঋষি বাবে তোমাক। চন্দ্ৰ সূৰ্যয়ো যাক দেখিবলৈ পোৱা নাছিল, যাৰ মুখমণ্ডল দৰ্শনৰ আঁতৰত আছিল, সেইগৰাকী মহাশান্তি সদ্বাক আজি তুমি উবাবলৈ ধৰিছা। কোনে? শৰীৰ বনবাসী ঋষি। এতিয়া প্ৰশ্ন হ'ল ঋষি মানে কি বাৰু? ঋষি আৰু ভকত ইয়াত দুটা শব্দ প্ৰয়োগ হৈ আছে। ঋষিজন কিন্তু ভকত হ'ব নোৱাৰে। ঋষিয়ে যোগ সাধনা কৰি অসাধ্য সাধন কৰিব পাৰে, কিন্তু ভকত হ'ব নোৱাৰে। কিয়? তেওঁলোকে যদিনো ব্ৰহ্ম সাধনা কৰে, ইন্দ্ৰিয় সংযম কৰিছো বুলি ক'ব পাৰে, তথাপি কোনো কোনো ক্ষেত্ৰত তেওঁলোকৰ ইন্দ্ৰিয় সংযম একেবাৰেই নাই। উদাহৰণ বিশ্বামিত্ৰ, উদাহৰণ দুৰ্বাসা ঋষি। দুৰ্বাসা যেতিয়া আই লক্ষ্মী দেৱীৰ স্বয়ম্বৰলৈ গৈছিল, অকল দুৰ্বাসা নহয়, দেৱ দেৱতা গন্ধৰ্ব কিন্নৰ সকলো গৈছিল লক্ষ্মীক পত্নী হিচাপে পোৱাৰ মানসেৰে। আৰু তেওঁৰ পালিত পিতৃ সমুদ্ৰই লক্ষ্মী দেৱীক ক'লে বোলে আই এই ধাৰ উৎপলৰ মালা তুমি হাত পাতি লোৱা, তোমাৰ স্বয়ম্বৰ সভাৰ মই আয়োজন কৰিছো আৰু মোৰ লগত তুমি স্বয়ম্বৰ সভালৈ ব'লা। এই কৃষ্ণ বাবু সভাপতি সাহেব কাট খাই গৈছে। আমাৰ লাইনটোতে খেৰ ঘূৰা আছিল নেকি? এইটো লাইনত বন্ধ হৈ গৈছে। এতিয়া ঘেৰ আছে নেকি? এতিয়াতো ঘেৰ নাই, যেতিয়া নাই আমাৰ লাইনত। এতিয়া কাটি দিয়াৰ পিছতো ঘেৰ কাটি দিয়াৰ পাছতো একো আৱাজ নাই। চব কাটি দিয়াৰ পিছত ঠিকে আছে। আমাৰ লাইনটো ঠিকে আছে। আমাৰ লাইনটো ঠিকে আছে কাৰণ ঘেৰ নহয় নহয় কাটি দিয়াৰ লগে লগে আমি গম পাই গলো। আপুনি যাওক বোলো, সেইটো লাইনটো ভাল হৈ গৈছে এতিয়া। হয় ছাৰ, সেই লাইনটো ভাল হৈ গৈছে।
অকণমান ইফাল সিফাল থাকিব, এইবোৰ কটাকটি কৰি থাকি মানে অশান্তি এতিয়া যাবলৈ আমাৰ কৰোণা প্ৰভু আছে সভাপতিৰ লগত সন্মুখত বহি আছে দুৰ্বাসা। এতিয়া লক্ষ্মী দেৱীয়ে এইবিলাক ডাটা এনালিচিছ লক্ষ্মী দেৱীয়ে বিশ্লেষণ কৰিছে যে দুৰ্বাসাৰ গুণ কেনেকুৱা। কি বুলি পালে দুৰ্বাসাৰ গুণ? আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায় নুগুচে টানৰ ক্ৰোধ অহংকাৰ, আক ভজি ভাল বোলাই বেকাৰ বাপে, অকাৰ্যতে নষ্ট পৰিবেক চন্দ খাপে। যে এইজন দুৰ্বাসা ঋষি, এওঁৰ এটা মহাগুণ, এওঁ তপৰ ভাণ্ডাৰ। এই তপস্যাৰ প্ৰভাৱত তেওঁ অসাধ্যকো সাধ্য কৰিব পাৰে, কিন্তু সদায় নুগুচে টানক ক্ৰোধ অহংকাৰ। এওঁ ক্ৰোধ আৰু অহংকাৰ কেতিয়াও অন্তৰৰ পৰা আঁতৰি নাযায়। আৰু কেনেকুৱা যে অকাৰ্যতে নষ্ট পৰিবেশ চন্দ খাপে। এওঁলে যদি মই বিয়া হওঁ, অকণমান দুখতে এওঁ মোক খাপি ভস্ম কৰিব। তাৰমানে এইটো হৈছে ঋষিৰ লক্ষণ। কিন্তু ভকতজনৰ লক্ষণ কেনেকুৱা? এগৰাকী কৃষ্ণ সেৱকক কোনোবাই অপকাৰ কৰিলেও তেওঁ কিন্তু প্ৰতিবাদ নকৰে। উদাহৰণ হৰিশ্চন্দ্ৰ। যদিনো প্ৰতিবাদ কৰিবলগীয়া হয়, তেওঁ প্ৰতিবাদ নকৰি ঈশ্বৰৰ ওচৰত মিনতিহে জনায় যে হে প্ৰভু, তেওঁ নাজানি এই অপকৰ্ম কৰিছে, গতিকে বাহিৰে ভিতৰে তুমি হৰি গুৰু আচাহা সত্যন ৰূপে দিউক সুমতি, তুমি বিনে গতি নাহিকে কল্য স্বৰূপে। তুমি বাহিৰে ভিতৰে সকলোতে চৈতন্য ৰূপে বিৰাজমান প্ৰভু, এওঁ নজানিয়ে বেয়া কামটো কৰিছে, গতিকে তুমি সুমতি দিয়া, সুবুদ্ধি দিয়া, সুজ্ঞান দিয়া, অদূৰ ভৱিষ্যতলৈ যাতে তেওঁ এনেদৰে বেয়া কাম নকৰে। এয়া হৈছে ভকতৰ লক্ষণ। গতিকে ঋষিজনে অসাধ্য সাধ্য কৰিব পাৰিলেও কিন্তু ভকতি তেওঁলোকে কৰিব নোৱাৰে। সেইকাৰণে কৈছে যে ব্ৰহ্ম ঋষি গণ ব্ৰহ্ম চিন্তে যদি হৰিৰ নাম নলবৈ, সিও ভক্ত হৈয়া সংসাৰত পৰৈ, চাৰি বেদে হেন কয়। এয়া হৈছে ঋষিৰ লক্ষণ। আৰু ঋষি কেনেকুৱা? আমাৰ শাস্ত্ৰই কৈছে যে ঋষিৰ মত আমি দূৰতে পৰিহাৰ কৰিব লাগে, কাৰণ নামৰ মহিমা ঋষিসকলৰ জ্ঞাত নহয়। প্ৰমাণ গুৰুজনে অজামিল উপাখ্যানত লিখিছে, নামৰ মহিমা নাজানি ঋষিয়ে, আন প্ৰায় চিত্ত বিহে, মৃত সঞ্জীৱনী নজানিয়া বৈদ্যে আন ঔষধ দিয়ে। নামৰ মহিমা ঋষিসকলৰ জ্ঞাত নহয়, গতিকে নাম মহিমা যিহেতু জ্ঞাত নহয়, তেওঁলোকে যিবিলাক বিধান দিলে চব আন বিধানেহে দিলে। মোৰ ৰোগ হৈছে এটা, বেমাৰ হৈছে এটা, এই বেমাৰৰ চিকিৎসা নকৰি আন বেমাৰ ঔষধ সেৱন কৰিলে মোৰ কিন্তু কেতিয়াও বেমাৰ ভাল নহয়। তদ্ৰুপ মৃত সঞ্জীৱনী নজানিয়া বৈদ্যে আন ঔষধ দিয়ে। সেইকাৰণে ঋষিৰ মত আমি দূৰতে পৰিহাৰ কৰিব লাগে। ইয়াত এই বাক্যটোৱে এইটোৱেই বুজাইছে, সহনশীল, দয়াশীল, ক্ষমাশীল হৰিশ্চন্দ্ৰ কৃষ্ণৰ পৰম ভকত। ইমান দুৰ্ঘোৰ শাস্তি প্ৰদান কৰাৰ পাছতো তেওঁ কিন্তু বিশ্বামিত্ৰৰ বিপক্ষে কোনো ধৰণৰ বাক্য প্ৰয়োগ কৰা নাই। ইয়াৰ পিছত এওঁলোকে কবলৈ ধৰিলে, আৱেশে জানিলো হৰিশ্চন্দ্ৰ তুমি মৰা, এহি বুলি কান্দৈ প্ৰজা অন্তৰৰে পৰা। আমি জানিলো হে মহাৰাজ হৰিশ্চন্দ্ৰ, আজি তুমি জীৱন্ততে মৰাৰ নিচিনা, কাৰণ তোমাৰ হাতত আজি কোনো ধৰণৰ ক্ষমতা নাই। এহি বুলি কান্দৈ প্ৰজা অন্তৰৰ পৰা। আৰু অন্তৰৰ নিভৃত কোণৰ পৰা প্ৰজা সাধাৰণে উচুপি কান্দিবলৈ ধৰিলে। সেই বেলা পাঞ্চ বিশ্ব দেৱ আছিল অন্ত,
মহাদৈত্য দেখিয়া আশেষ কান্দিলন্ত। সেই বেলা সেই সময়তেই কি হ'ল পাঞ্চ শব্দতে 5 সংখ্যাক বুজাইছে বিশ্বদেৱ আছিলন্ত যে 5জন বিশ্বদেৱ তাত প্ৰকট হ'ল আৰু মহাদৈত্য দেখিয়া আশেষ কান্দিলন্ত। মহাৰাণী সব্যাৰ এই করুণ অবস্থা, এই করুণ বিপত্তি দেখি এই পঞ্চ বিশ্ব দেৱতায়ো কান্দিবলৈ ধৰিলে। আৰু কেনেদৰে কান্দিছে, হৰি হৰি মহাশান্তি শৰীৰ নসহে তোমাৰ একে দুখক সকলে দেহা দহে। হে আই, তোমাৰ দুখত, তোমাৰ নিকাৰ, তোমাৰ শাস্তি দেখি আমি শৰীৰত সুখ অনুভৱ কৰিছো। আমাৰ শৰীৰৰ মৰ্মস্থানত তোমাৰ এই অৱস্থাই আঘাত কৰিছে। তোমাৰ দুখত আমাৰ বিলাকৰো দেহা দহিছে। এই বুলি পাঞ্চ বিশ্বদেৱেও সব্যাৰ হৈ দুখ প্ৰকাশ কৰিছে। বাপাই সমস্ত এটি কথা আপোনাক ক'বলৈ আগবঢ়াই থলো যে পাঞ্চ বিশ্বদেৱ, এই 5জন বিশ্বদেৱ প্ৰকৃততে কোন আমাৰ জ্ঞাত নহয়। আপোনাক মহামহন্তলৈ এই ভাগি কথাৰ উৎস আগবঢ়ালো। নিশ্চয় এই 5 বিশ্বদেৱনো কোন, ইয়াৰ সমিধানো আমি আপোনাৰ খবৰ পৰা নিশ্চয় পাম। চাওক, স্বয়ং ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনক কৈছিল যে অৰ্জুন তদ্বৃদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদেশন্তি তে জ্ঞানং জ্ঞানীস্তত্ত্বদৰ্শিনঃ। হে অৰ্জুন, তুমি নাভাবিবা যে আজিৰ তাৰিখত তুমি সকলোবিলাক জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'লা। বাস্তৱিকতে এতিয়াও তোমাৰ একোকেই জ্ঞান আয়ত্তত অহা নাই। অৰ্জুন আচৰিত হ'ল। 18 অধ্যায় গীতাই কৈ শেষ হোৱাৰ পাছতো কৃষ্ণই অৰ্জুনক ক'লে যে অৰ্জুন, তোমাৰ এতিয়ালৈকে একো জ্ঞান আয়ত্তত অহা নাই। আচলতে এই কথাষাৰ ভগৱন্ত কৃষ্ণদেৱে আমালৈহে কোৱাইছে। অৰ্জুন মাধ্যম মাত্ৰ। অৰ্জুন হৈছে সমস্ত মানৱ জাতিৰ প্ৰতীক আৰু কৃষ্ণ স্বয়ং ভগৱান। অৰ্জুনক মাধ্যম কৰি আমালৈ আগবঢ়াইছে। তাৰমানে আমি ভাবি ল'ব নালাগিব আমাৰ বহুতো জ্ঞান আয়ত্তলৈ আহিল। মই ভাবিব নালাগিব মই বহুতো কথা জানো। আচলতে মই বা আমি এতিয়াও একোকেই জনা নাই। স্বয়ং গুৰুজনে কৈ গৈছিল, মই জগতৰে শিষ্য। তেনেস্থলত আমিবোৰনো কোন? অৰ্জুনৰ জৰিয়তে আমাক সোঁৱৰাই দিছে যে আমিও ভাবিব নালাগিব বহু কথা জানিলো, বহু কথা শিকিলো, আমাৰ সমান বা মোৰ সমান জানোতা আৰু কোনোৱেই নাই। কৃষ্ণই ক'লে নহয় একোকেই জনা নাই। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিলে, তেতিয়াহ'লে কি কৰিব লাগিব? মই বেছিকৈ কথা জানিবলৈ কি কৰিব লাগিব? অৰ্জুনৰ প্ৰশ্ন। কৃষ্ণই সিদ্ধান্ত দিলে, তৎ বৃদ্ধি, তুমি যিমান জানিলা তৎ মানে তাৰ লগত বৃদ্ধি মানে আৰু যোগ দিব লাগিব। মই জনা কথাখিনিৰ লগত সাধুৰ সংগত গৈ আৰু কথা যেতিয়া যোগ দিম, তেতিয়া আমাৰ জ্ঞানবিলাক বিস্তৃতভাৱে আয়ত্তলৈ আহিব। এতিয়াই বিস্তৃতভাৱে জ্ঞানবিলাক আয়ত্তলৈ আহিবলৈ হ'লে আমি জনা কথাবিলাকৰ লগত আৰু কথা যোগ দিব লাগিব। কিন্তু এইটো ঠিক, এই কথাবিলাক জানিবলৈ, কথাবিলাক বুজিবলৈ, কথাবিলাক শিকিবলৈ ভাগৱতে ক'লে যে তুমি প্ৰথমতে কথা শ্ৰৱণ কৰিব লাগিব। কিয়? শ্ৰৱণ কৰিলে মনৰ সংশয়বিলাক দূৰ হ'ব। কৃষ্ণৰ সেৱাত প্ৰতি দেৱে সেৱা হয়। তেতিয়া কৃষ্ণৰ সেৱাত আমাৰ ৰুচিবিলাক বাঢ়িব। কৃষ্ণত যেতিয়া ৰুচি বাঢ়িব, তেতিয়া আমাৰ কি হ'ব? জ্ঞান বিস্তৃতভাৱে আয়ত্তলৈ আহিব। ইয়াত আৰু এটা প্ৰশ্ন আহে, আমি কথা শুনিলে জ্ঞান অৰ্জন হ'ব,
কৃষ্ণত ৰতি বাঢ়িব, সংশয় দূৰ হ'ব। কিন্তু কথাবিলাক কেনেকে শুনিম? ভাগৱতে ক'লে 5টা প্ৰক্ৰিয়াৰে শুনিব লাগিব। এক চিত্তে, এক মনে, সৰ্বজনে, নিষবদে, সাৱধানে। এনেদৰে যিজনে এই 5 প্ৰক্ৰিয়াৰে হৰি কথা শ্ৰৱণ কৰিব, শ্ৰৱণত তেওঁ সিদ্ধি লাভ কৰিব। গতিকে অৰ্জুন, তুমি বিস্তৃতভাৱে কথা আয়ত্ত কৰিবলৈ হ'লে জনা কথাখিনিৰ লগত আৰু কথা যোগ দিব লাগিব। আৰু যোগ দিবলৈ যাওঁতে তুমি কথা শুনি ল'ব লাগিব। আৰু এইটো ঠিক, কথাবিলাক শুনাৰ পিছত তুমি কথা সুধিবও লাগিব। যিটো আমি এই অভাজনে আপোনাক ক'বলৈ সুধিলো, আগবঢ়ালো যে বাঞ্ছ বিশ্বদেৱ প্ৰকৃততে কোন। এতিয়া কৃষ্ণদেৱে আমালৈ দিয়া নিৰ্দেশ। এতিয়া আমি কেনেকৈ সুধিম? তাত বৃদ্ধি কেনেকৈ সুধিম? প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া। যে তুমি নজনা কথাটো প্ৰণিপাতৰ দ্বাৰা সুধিবা। পৰিপ্ৰশ্নেন মানে প্ৰাসংগিক প্ৰশ্ন উপস্থাপনৰ দ্বাৰা সুধিবা। সেৱয়া বোলে সাৱধান, সেৱাৰ মাধ্যমেদি বিনীতপূৰ্বক ভাৱে প্ৰণিপাতৰ দ্বাৰা তুমি নজনা কথাটো যেতিয়া বিজ্ঞ সমাজত সুধিবা, উপদেশন্তি এই জ্ঞান দৰ্শন। তুমি বিচৰা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ সেই দিশত অভিজ্ঞ ব্যক্তিসকলে দিব। হয় শহীদ বাপাই সমস্ত এই আমি আৰম্ভণিতে কৈছো যে এইখন জ্ঞান বৃদ্ধৰ সমাজ। আমাৰো ভুল হ'ব পাৰে, আমাৰ ভুলখিনি আপোনাক সবে আঙুলিয়াই দিব। আৰু আমি নজনাটো আপোনাক ক'বলৈ আগবঢ়ালো, কাৰণ আমি নজনাটো একো অস্বাভাৱিক নহয়। গতিকে আমাৰো এই অনুৰোধ যে পাঞ্চ বিশ্বদেৱ প্ৰকৃততে কোন, নিশ্চয় আপোনাৰ খবৰ পৰা এই সংবিধান আহিব। যি কি নহওক এনেদৰে পাঞ্চ বিশ্বদেৱেও দুখত দূষিত হয় তেওঁলোকে সুখ কৰিবলৈ ধৰিলে। কৃষ্ণ আই বাকী অংশ আগবাঢ়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাম 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 হৰিশ্চন্দ্ৰ ৰাজাৰা তুমি খেপতেশ্বৰী। কোন হতে পাপিছে কোবাৱে দণ্ড ধৰি। আকাশতে থাকিয়া কৰন্ত হাহাকাৰ। হা হৰিশ্চন্দ্ৰ কিন অৱস্থা তোমাৰ। একছত্ৰে ৰাজা তুমি সাত পৃথিৱীৰ। কৃষ্ণত ভকত সন্ত সুহৃদ শৰীৰ। যাহাৰ যজ্ঞত নদী বহিলে ঘৃতি। সমস্ত দেৱতা হইল পৰম তৃপ্তি। হেন মহা বৈষ্ণৱ নৃপতি ধৰ্মশালী। ইহাংক খেদাইলা ঋষি দেশৰ নিকালি। দেৱ দ্বিজ পিতৃৰ খন্দাইলে সবে আশ। দুৰ্ঘোৰ নৰকে পাপি তোৰ হৈব বাস। তেতিয়া সেই দেৱতাসকলেও এনেদৰে কথা পাতিবলৈ ধৰিলে যে হে আই, তুমি হৰিচন্দ্ৰ ৰজাৰ অতি প্ৰিয়তমা পত্নী আছিলা। কোনসতে পাতিছে কোবাৱে দণ্ড ধৰি। সেইগৰাকী মহা পতেশ্বৰী আই সব্যাক কি চিন্তনেৰে কি ভাৱনাৰে এই পাপিষ্ঠ বনবাসী বিশ্বামিত্ৰই দণ্ড ধৰি কোবাইছে। আমি ধিক্কাৰ দিছো কেইজন বিশ্বামিত্ৰক। আকাশতে থাকিয়া কৰন্ত হাহাকাৰ। হাহা হৰিচন্দ্ৰ কিনো অৱস্থা তোমাৰ। তেওঁলোকে নভো মণ্ডলত থাকিয়েই হাহাকাৰ কৰিছে আৰু হৰিচন্দ্ৰক লৈ দুখ প্ৰকাশ কৰিছে যে হে মহাৰাজ হৰিচন্দ্ৰ,
আজি তোমাৰ এয়া কি অৱস্থা হ'ল? 61 ৰাজা তুমি সাতু পৃথিৱীৰ, যে তুমি 61 ৰজা আছিলা, কৃষ্ণত ভকত সন্ত সুহিত কৰি তুমি সদায় কৃষ্ণৰ একনিষ্ঠ ভকত আছিলা। তোমাৰ স্বভাৱ সন্ত, তুমি সুহৃদৰ দৰে সকলোকে সমভাৱাপন্নৰে ৰাজ শাসন কৰি প্ৰজাক তুমি ৰঞ্জন কৰি আছিলা। যাহাৰ যজ্ঞত নদী বহিলেক ঘৃতি, সমস্ত দেৱতা ভৈল পৰম তৃপ্তি। যাৰ মানে ঘৃতি মানে ঘিউৰ নদী বৈ গৈছিল, সমস্ত দেৱতাক তুমি পৰম তৃপ্তি প্ৰদান কৰিছিলা। হেন মহাবৈষ্ণৱ নৃপতি ধৰ্মশালী, ইহাংক খেদাইলা দেখি দেশৰণিকালী। এনে এজন মহাবৈষ্ণৱ মহাভকত হে মহাৰাজ হৰিচন্দ্ৰ, তুমি এগৰাকী ধৰ্মশালী ব্যক্তি আছিলা, কিন্তু ইহাংক খেদাইলা দেখি দেশৰণিকালী। তথাপিতো এনে এজন মহাভকত প্ৰজা ৰঞ্জক ধৰ্মিষ্ঠ ব্যক্তি মহাৰাজ হৰিচন্দ্ৰ দুষ্ট দুৰ্দান্ত বিশ্বামিত্ৰই দেশৰ পৰা খেদি পঠালে বুলি বিশ্বামিত্ৰক ধিক্কাৰ দি হৰিচন্দ্ৰৰ দুখত দুখিত হয় দেৱতাসকলে আত্মৰাও কৰিবলৈ ধৰিলে। এতিয়া আমাৰ প্ৰশ্ন এটা এইখিনিতে আহে যে এই বিপত্তিটো কোনে কৰিলে? আচলতে হৰিচন্দ্ৰটো এইখিনি হ'ব নালাগিছিল, কাৰণ তেওঁ কৃষ্ণৰ পৰম ভকত। আজি তেওঁৰ এই অৱস্থা কিয় হ'ল? এই অৱস্থা এই কাৰণেই হ'ল যে ইয়াক কপটীয়া দেৱতাৰ কপট স্বভাৱ। কপটীয়া দেৱতাসকল কেনেকুৱা? তেওঁলোকে নিজে ভগৱন্তক কৈছিল, নপাওঁ যজ্ঞ ভাগ আমি দেৱ ভৈ লুকিক, আমাৰ দেৱতা পদ আছে ধিক ধিক। যদি আমি যজ্ঞৰ ভাগ নাপাওঁ, যদি আমি পূজা খাবলৈ নাপাওঁ, তেতিয়াহ'লে আমাৰ দেৱতা পদটো ধিক বুলি তেওঁলোকে কৈছিল। আৰু এই দেৱতাসকল কেনেকুৱা? স্বয়ং ভাগৱতৰ দশম স্কন্ধত অনন্ত কন্দলীদেৱে কৈছে যে আন সব দেৱতাক কোনে পাৰে চিন্তিবাক, বিকট সংকট ভয়ংকৰ, সিংহ ব্যাঘ্ৰ সৰ্পজান, সুমৰন্তে যাই প্ৰাণ, কটু মুণ্ড মালা দিগম্বৰ। যে কৃষ্ণ ভিন্ন আন দেৱতাসকল দেখিবলৈ কেনেকুৱা? বোলে ভয় লগা, বিকট, সংকট, মানে মনত ভাবিবলৈও ভয় লগা। কাৰোবাৰ জান সিংহ, কাৰোবাৰ জান বা বাহন বাঘ, কোনোবা আকৌ সাপৰ ওপৰত থাকে, কোনোবা দিগম্বৰ, কোনোবাই হাতত দাখন লৈ জিভাখন মেলি থাকে, কটু মুণ্ড মালা দিগম্বৰ। আৰু এই দেৱতাসকল কেনেকুৱা? অল্পতে সন্তুষ্ট নাই, তেজ মাংস মূৰা খাই, ভকতৰ থাকে ছিদ্ৰ চাই, বিধি বুজি নেদে যদি, অনেক বিঘিনি কৰি সপোনত বয়স দেখায়। অল্পতে সন্তুষ্ট নাই, তেওঁ অলপত এই দেৱতাবিলাক কেতিয়াও সন্তুষ্ট নহয়। তেজ মাংস মূৰা খায়, তেওঁলোকক বলি দিব লাগিব, তেজ দিব লাগিব। ভকতক থাকে ছিদ্ৰ চাই, বিধি বুজি নেদে যদি, অনেক বিঘিনি কৰি সপোনত ভয়ক দেখায়। বিধিবত পূজা যদি নকৰে, তেওঁক যদি অৰ্পণ নকৰে, তেতিয়াহ'লে সেই কপটীয়া দেৱতাই সেই ব্যক্তিজনৰ ওপৰত বিঘিনি জাপি দিয়ে আৰু সপোনতো বোলে ভয় খুৱাই থাকে। এতেকে মহন্তগণে, কথাখিনি চাব, এতেকে মহন্তগণে কদাচিত কৃষ্ণ বিনে অন্যত্ৰত নকৰে বিশ্বাস, কৃষ্ণকৰ হৃদয়ে ধৰে শ্ৰৱণ কীৰ্তন কৰে, মুকুতিকু তেজে অভিলাষ। এতেকে মহন্তগণে, সেইকাৰণে যিসকল মহামহন্ত কদাপিতো কৃষ্ণ বিনে, কেতিয়াও কোনো কাৰণত কৃষ্ণ অবিহনে অন্যত্ৰত নকৰে বিশ্বাস। আন দেৱ দেৱতাৰ প্ৰতি তেওঁলোকৰ কেতিয়াও বিশ্বাস নাযায়। কৃষ্ণকৰ হৃদয়ে ধৰে শ্ৰৱণ কীৰ্তন কৰে, মুকুতিকু তেজে অভিলাষ। কৃষ্ণৰ চৰণ হৃদয়ত ধাৰণ কৰি, সেইটোৱেই ধৰ্ম। শ্ৰৱণ কীৰ্তন কৰি, মুকুতিও ত্যাগ কৰি একমাত্ৰ ভকতিহে আহ্বান কৰে। কোনে? পৰম ভক্তগণে। তেনে এজন পৰম ভক্তই আছিল হৰিচন্দ্ৰ।
যি হৰিশ্চন্দ্ৰই গণেশক এৰি বিষ্ণুক পূজা কৰিলে, গতিকে গণেশে চেক বুজি আছিল কেতিয়া মই বিঘিনিটো কৰিব পাৰোঁ। বিঘিনি কেতিয়া কৰিলে? সেই তেতিয়া কৰিলে যেতিয়া বিজু বনলৈ মৃগয়া কৰিবলৈ হৰিশ্চন্দ্ৰ গৈছিল। স্ত্ৰীসকলৰ ক্ৰন্দন শুনি হৰিশ্চন্দ্ৰই তেওঁলোকক ৰক্ষা কৰিবলৈ যেতিয়া গৈছিল, লগে লগে কি হ'ল যে হৰিশ্চন্দ্ৰৰ দেহত গণেশে প্ৰৱেশ কৰি এই কুট বুদ্ধিবিলাক আনি দিলে। লগে লগে কি হ'ল, এই বিমংগলবিলাক আহিল। তাৰমানে আওপকীয়াকে এই অপায় অমংগলবিলাক গণেশে কৰি আছে। কিয়? পূজাৰ ভাগ নোপোৱাৰ কাৰণে। এইখিনিতে আৰু এটা কথা, আমি চিন্তা শিৱৎসৰ কাহিনী পাইছোঁ। শনি আৰু লক্ষ্মীৰ কাজিয়া হ'ল। লক্ষ্মীয়ে কয় মই ডাঙৰ, শনিয়ে কয় মই ডাঙৰ। সিদ্ধান্তত উপনীত হ'ব নোৱাৰি তেওঁলোক শিৱৎস ৰজাৰ ওচৰলৈ গ'ল। শিৱৎস ৰজাই এদিন সময় বিচাৰিলে, বোলে কালিলৈ আপোনালোক আহিব, আপোনালোকৰ ভিতৰত কোনজন শ্ৰেষ্ঠ মই বিচাৰ কৰি দিম। পাছদিনা ৰাজসভাত এখন সোণৰ আসন, এখন ৰূপৰ আসন থৈ দিলে। লক্ষ্মী আৰু শনি আহিল। লক্ষ্মী বহিল সোণৰ আসনত, শনি বহিল ৰূপৰ আসনত। তাৰপিছত তেওঁলোকে আবেদন কৰিলে, মহাৰাজ আমাৰ বিচাৰ পৰ্ব আপুনি আৰম্ভ কৰক, আমাৰ দুজনৰ ভিতৰত কোন শ্ৰেষ্ঠ। লগে লগে শিৱৎসে ক'লে যে আপোনালোকৰ আসন কেইভাগে প্ৰমাণ দিছে আপোনালোকৰ কোন শ্ৰেষ্ঠ। অৰ্থাৎ লক্ষ্মীয়ে দেখিছে তেওঁ সোণৰ আসনত প্ৰবিষ্ট হৈ আছে, শনিয়ে দেখিছে ৰূপৰ আসনত প্ৰবিষ্ট। তাৰমানে লক্ষ্মী ডাঙৰ বুলি প্ৰমাণিত হ'ল, শ্ৰেষ্ঠ বুলি প্ৰমাণিত হ'ল। শনিয়ে লগে লগে লঘু লাঞ্ছনা পাই কিমান বিপদ বিঘিনি আনিলে, হয়নে? কিমান বিপদ বিঘিনি আনিলে। সেইকাৰণে আমাক শাস্ত্ৰই কৈছে এজন দেৱতাক সন্তুষ্ট কৰিলে আনজন অসন্তুষ্ট হৈ আমাক বিপদ আনিব। সেইজনক সন্তুষ্ট কৰিবলৈ গ'লে আন এজন অসন্তুষ্ট হ'ব। সেইজনক সন্তুষ্ট কৰিবলৈ গ'লে আকৌ আন এজন অসন্তুষ্ট হ'ব। গতিকে কৃষ্ণ ভগৱতে কি কৰে? কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। যে কৃষ্ণ ভগৱতে সদায় কৃষ্ণকে পূজা কৰে, কাৰণ বিভূতি পূজা কৃষ্ণ ভগৱতে নকৰে। 14 শাস্ত্ৰে 4 বেদে কৃষ্ণকে কহয়। 14 শাস্ত্ৰ 4 বেদে একমাত্ৰ কৃষ্ণৰ কথাইহে কয়। কৃষ্ণৰ একে অংগ জনা সব দেৱছয়। আৰু সকলো দেৱতা কৃষ্ণৰ অংগ মানে বিভূতিহে। গতিকে কৃষ্ণদেৱৰ অভয় চৰণত কায় বাক্য মনে সুদৃঢ় বিশ্বাসে সত্যে 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 আমি যদি এক শৰণ গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে কালৰ হাতত আমাৰ কেতিয়াও পৰাজয় হ'ব নোৱাৰে। হয়, দুৰ্গতি আহিব, দুৰ্গতি কিন্তু আহিব, এয়াও ভগৱানৰ লীলা। হৰিশ্চন্দ্ৰ কিমান নিষ্ঠাবান, তেওঁ কিমান একাগ্ৰ হৰিৰ চিন্তনত এক প্ৰমাণ লৈ আছে। কিন্তু দেই, এয়া হৈছে ভগৱন্তৰ লীলা। লী মানে আনন্দ, লা মানে দান। ইয়াৰ জৰিয়তে আনন্দটো কিন্তু শেষত আহিব, কাৰণ সত্যৰ সদায় জয়। সেইকাৰণে ভগৱন্ত কৃষ্ণদেৱে কৈছিল, যি মুঠ কৰে তাক কৰো সৰ্বনাশ, কিমানতো যি নেৰে পাছ তাৰ মই দাস সৰু দাস। কাৰোবাক ভগৱন্তই দি চাই যে এওঁ মোক কিমান মোৰ নাম লয়, দি চাই তেতিয়া মই গপত উফন্দি কওঁ মোৰ বাহুবলেৰে কৰিছো, মই কৰিছো। কিন্তু কেতিয়াও নকওঁ যে ঈশ্বৰৰ কৃপাতেই এইখিনি হৈছে। কাৰোবাক নিদি চাই, দুখ দি চাই, তেতিয়া তেওঁ দুখত কি কৰে? ভগৱন্তক গালি পাৰে, চনা বিধাতাই মোক ইমান দুখ দিছে, অমুক তমুক বিভিন্ন অপবাক্য প্ৰয়োগ কৰে। এয়া ভগৱন্তৰ পৰীক্ষা। কিন্তু দেই, পৰীক্ষাত আমি কৃতকাৰ্যতা হোৱাটো নিজৰ কথা। হৰিশ্চন্দ্ৰ উপাখ্যানৰ জৰিয়তে মহাপুৰুষ গুৰুজনাই ব্যৱহাৰিক দিশত আমাক এইটো দেখাইছে যে আমি জীৱন সংগ্ৰামত কিন্তু ভাগি পৰিলে নহ'ব। আমি ধৈৰ্য সাৰথী হিচাপে লৈ ধৰ্মক ধাৰণ কৰি সত্যত প্ৰবৃষ্ট হৈ আমি আমাৰ যাত্ৰা পথত আগুৱাই গ'লে নিশ্চয় আমাৰ এদিন জয় হ'ব। কাৰণ আমি কৰিম জয়
আমি কৰিম জয় নিশ্চয় আমাৰে অন্তৰত বিশ্বাস আছে আমি কৰিম জয় নিশ্চয়। এই ভাৱনাটো থাকিলে নিশ্চয় এদিন আমাৰ জয় সুনিশ্চিত হ'ব। কৃষ্ণই কৃষ্ণ শিৱালয় মূৰ্তি শিৱালয় আনন্দ মন্দিৰ হয় আমাৰ অকণমান আগবাঢ়ি আহিছে আপুনি ইমানটো দুহাই দিব দেই কৃষ্ণ। কৃষ্ণ ৰাম 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 আজি সি আমাৰ হবে আশা ভৈল চেদ পাপী বিশ্বামিত্ৰ ঋষি দিলি হৃদিছে ৰাজা পদ কায়া হবে লৈল ৰাজ্যভাৰ তথাপিতো মনে ক্ষমা নাই দুৰাচাৰ আতি অপ্ৰমাদী পতিব্ৰতা বৰ নাৰী কোন স্বৰ্গক পাইলি আজি আংক মাৰি ঋষি হুয়া ভৈলে এতমান মন্দমতী ইটো অধৰ্মৰ ফলে যায়গে অধগতি এহি বুলি পাঞ্চ বিশ্ব দেৱ পাৰে গালি ক্ৰোধিলন্ত বিশ্বামিত্ৰ বজ্ৰৰ বতালি পুনৰে সংযকাৰী পাঞ্চ বিশ্ব দেৱ তোৰাক মধ্যস্থ কৰি আনি আছে কৃষক ভৎস সমক নুবুজি মহত্ব কোনে জানো পাৰে আশী পৰৰ শ্ৰাদ্ধ যেন বাটো আলহুয়া সহার দেই চাখ কালে রাখিলে কহিবে আমার জংকাক কৃষ্ণ বাব মোৰ এজনৰ সেৱাস্থল সমস্ত যিহেতু সময় বহু কম এই কম সময়তেই আমিও কিছু আমাৰ বিজ্ঞাপন আগবঢ়ালো অজানিত অপৰাধ মাৰ্জনা কৰিব সি যি কি নহওক এই দেৱতা সমস্তই যেতিয়া বিশ্বামিত্ৰক ধিক্কাৰ দি তেওঁক গৰিহণাত্মক বাক্য বুলিবলৈ ধৰিলে লগে লগে বিশ্বামিত্ৰই কি হ'ল ক্ৰোধত জাজ্জল্য প্ৰায় হ'ল আৰু লগে লগে বিশ্বামিত্ৰই কি ক'বলৈ ধৰিলে যে ক্ৰোধী লক্ষ্য বিশ্বামিত্ৰ বজ্ৰবতালি দেৱ তোৰাক মধ্যস্থ কৰি আনি আছে কেৱ যে হেৰ' বিশ্বদেৱ যে আমাৰ মাজত মধ্যস্থতা কৰিবলৈ কোনে মাতিলে কি কাৰণে মোক তই নিন্দাবাণী বুলিলি মোৰ মহত্ব বুজি পোৱা নাই বিনা আমন্ত্ৰণত বিনা নিমন্ত্ৰণত লোকৰ ঘৰৰ শ্ৰাদ্ধ খাবলৈ অহা দি আহিলি ইত্যাদি ইত্যাদি বিভিন্ন বাক্য প্ৰয়োগ কৰি বিশ্বামিত্ৰই দেৱতাসকলক কি কৰিবলৈ ধৰিলে অতি ৰাগেৰে তেওঁক খং কৰিবলৈ ধৰিলে আৰু এনেদৰে ক্ৰোধাগ্নি প্ৰায় হয় বিশ্বামিত্ৰই ক'বলৈ ধৰিলে যে তহঁতক কালে গ্ৰাস কৰিলে তহঁতে চিনি পোৱা নাই মোক তহঁতে জোকাৱ দেৱ বোলাই কৱ কথা কেৱলে অহম মহ শনি টেকৰ ৰহ আজি ভাং গোপবে দহ অহম মহ অহংকাৰ যে দেৱতা হৈ দেৱতা বোলাই তহঁতৰ অহংকাৰ হৈছে এই অহংকাৰ শনি টেকৰ ৰহ যে অলপ সময় আজি তহঁতৰ এই অহংকাৰ মই চূৰ্ণ কৰিম ইত্যাদি ইত্যাদি বাক্যৰে ক্ৰোধত জাজ্জল্য প্ৰায় হয় বিশ্বামিত্ৰই দেৱতাসকললৈ বাক্যবান নিক্ষেপ কৰিবলৈ ধৰিলে হে আজন্মৰ মোৰ চিৰম মনুষ্য শহীদ বাপাই সমস্ত আমি আৰম্ভণিতে কৈছিলো কিছু দিব লাগে কিছু ল'ব লাগে মিলিব লাগে যাব লাগে এৰিব লাগে ধৰিব লাগে এই চিন্তনেৰে আপোনাৰ খবৰ আজ্ঞা চিৰতলৈ আমি আগবঢ়ালো
ইয়াত অজানিত অপৰাধ হ'ব পাৰে সমস্ত অপৰাধ আপোনাক সবে মাৰ্জনা কৰি এৰা আৰু ধৰাৰ চিন্তনেৰে ভাগৱত ব্যাখ্যা ভাগৱতৰ মত আমি হৃদয়ঙ্গম কৰি আগবাঢ়ি গ'লে নিশ্চয় আমি কৃষ্ণদেৱৰ সান্নিধ্য লাভ কৰিব পাৰিম কাৰণ ভাগৱতে আমাক কৈছে এৰা ধৰাকেহে ভাগৱত ল'ব লাগিব কিন্তু ইয়াত এটা প্ৰশ্ন আছে এৰা ধৰা শব্দটো আমি আকৌ সূতাভিলাত প্ৰয়োগ কৰোঁ হ'ব এৰা ধৰাকে চলিলে হ'ল কিন্তু সেই এৰা ধৰা ভাগৱতে কোৱা নাই কাৰণ বেদে যাক বিহি আছে তাকে বুলি কৰ্ম বেদে যাক নিষেধিছে অকৰ্ম অৰ্থাৎ শাস্ত্ৰই যিবিলাক বাধা দিছে সেইবিলাক আমি কৰিব নালাগে সেইটো অকৰ্ম আৰু যিবিলাক কৰিবলৈ কৈছে সেইটো আমি কৰিব লাগিব কিন্তু বাস্তৱিকতে শাস্ত্ৰৰ কৰ্মবিলাক নকৰি শাস্ত্ৰৰ নোকোৱা কৰ্মবিলাক যদি আমি কৰিবলৈ যাওঁ অকৰ্ম কৰিলে হয় বিকৰ্ম পাতে এই অকৰ্ম কৰিলে বিকৰ্ম পাপত আমি লিপ্ত হ'ব লাগিব কাৰণ আমি ল'ব লাগিব কি গীতা কৃষ্ণদেৱে ক'লে অৰ্জুনক সৰ্বধৰ্মাইনং পৰিত্যজং মামেকং শৰণং ব্ৰজ অহং তং সৰ্ব পাপেভ্যো মুখ্যয়িষ্যামি মা শুদ্ধঃ যে অৰ্জুন যিমান ধৰ্ম কৰ্ম আছে বলি বিধান পূজা পাতল ইত্যাদি সৰ্বধৰ্মাইনং পৰিত্যজং তুমি সকলোবোৰ ধৰ্ম পৰিত্যাগ কৰা মামেকং শৰণং শৰণ গ্ৰহণ কৰা অৰ্জুনে ভয় খাই গৈছিল এইবিলাক ধৰ্ম কৰ্ম ত্যাগ কৰিলে যিটো পূৰ্ব পৰম্পৰা এইখিনি ত্যাগ কৰিলে মোৰ মহাপাপ হ'ব কৃষ্ণ লগে লগে কৃষ্ণই ক'লে অৰ্জুন অহং তং সৰ্ব পাপেভ্যো মুখ্যয়িষ্যামি মা শুদ্ধঃ যে মই তোমাক এই সকলোবোৰ পাপৰ পৰাই পৰিত্ৰাণ কৰিম তুমি মোৰ চৰণতে শৰণ গ্ৰহণ কৰা এয়াই হৈছে এৰা আৰু ধৰা কৃষ্ণই কোৱা বাক্য আমি ধৰিম কৃষ্ণই এৰিবলৈ কোৱাখিনি আমি এৰিম কৃষ্ণই এৰিবলৈ 10টা শপত খালে আমাৰ কাৰণে দেই অৰ্জুনৰ ওচৰত 10টা শপত খাই ক'লে যে অৰ্জুন সত্য 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 বুলু বাণী 10টা শপত কি বুলি ক'লে কোটি কোটি পাপৰ নামেকে সংহাৰক নামৰ বিনে নাহি জানা সংসাৰক অৰ্জুন ক'লো কোটি পাপৰ পৰা তোমাক পৰিত্ৰাণ কৰিব গতিকে তুমি গ্ৰহণ কৰাৰ বাহিৰে আৰু আন গত্যন্তৰ নাই ত্যাগ কৰা এইখিনি তুমি লগে লগে মাধৱ পুৰুষে লিখিলে উক মোহ মাজে অৰ্জুন মগন ভৈ দেখি পৰম ঈশ্বৰ দেৱতা নন্দ নন্দন ঈশ্বৰ সত্য কহি উধাৰিলা নিজ ভকতক ঈশ্বৰৰ চৰণে লৈ লোকৰণ অৰ্জুন ভগৱন্তই কৃপা কৰি একবাৰ উদ্ধাৰ কৰিবৰ কাৰণে শপত খাই পেলে 10টাটো খালে আৰু 5টা উপৰিঞ্চি শপত খাই পেলে অৰ্জুন সত্য 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 ধন জয়ী নাহিতো উপায়ী আনৰ নামত বিনু সত্য কৰি মই আকৌ নকৰা সংজাত এই 10টা শপতৰ উপৰি 5টা শপত খাই মই তোমাৰ গতি নাই গতিকে মই আৰু 5টা শপত খালো পঞ্চ সত্য কৰি মই দহাইলো তোমাক নাশ যাইবা যদি আকৌ নকৰা সংজাত তেতিয়াহ'লে মোৰ এই প্ৰতিজ্ঞাৰ কথা যদি তুমি বিশ্বাসেৰে পালন নকৰা তোমাৰ ধ্বংস অনিবাৰ্য এইখিনি বাক্য অৰ্জুনক মন্থন কৰি ভগৱন্ত কৃষ্ণদেৱে আমালৈ আগবঢ়াইছে গতিকে এৰা আৰু কৃষ্ণই এৰিবলৈ কোৱাখিনি এৰি ধৰিবলৈ কোৱাখিনি ধৰিব পাৰিলেহে
আমি জীৱ ৰুচি শিৱ হ'ব পাৰিম, আমি হৰিচন্দ্ৰৰ দৰে এজন সেৱক হ'ব পাৰিম। পদৌশেষত সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰি আপোনাৰ মহামহন্তৰ অভয় চৰণত আমি শৰণ কৰি জৰয়ৱতী জৰয়ৱতী জৰয়ৱতী। বেদে কৈছে গৈ থকা গৈ থকা গৈ থকা। আমি আনন্দ